আছো মহিমাক ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আসামীয়ে এবাৰ আৰক্ষীক আক্ৰমণ কৰিছে আৰক্ষী গৈছিল আসামীক ধৰিবলৈ আৰু আসামীক ধৰিবলৈ যাওঁতে প্ৰায় ৩৫ জনীয়া এটা দলে আৰক্ষীক আক্ৰমণ কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৮ জন অপৰাধী এই মুহূৰ্তত লৈছো সবিশেষ তথ্য এবাৰ আৰক্ষীকে আক্ৰমণ কৰিছে আসামীক ধৰিবলৈ যোৱা আৰক্ষী দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলিছে ৰাজ্যত সংঘটিত হৈছে এই ভয়াবহ ঘটনা এবাৰ আসামীয়ে আক্ৰমণ কৰিছে আৰক্ষীক বৰজলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁই নেতৃত্বত গৈছিল দলটো আৰু ফটাহিলমূলত গ্ৰেফতাৰী পাৰুৱানা থকা ৰফিকুল ইছলাম ধৰিবলৈ গৈছিল দলটোৱে আৰু আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ৩৫ জনীয়া এটা দলে আৰক্ষী দলক এবাৰ আক্ৰমণ আসামীয়ে কৰিছে ৩৫ জনীয়া এটা দলে আক্ৰমণ কৰিছে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়ন কৰিছে আকৌ দুৰ্বৃত্তই ৩৫ জনীয়া দলটো পলায়ন কৰিছে আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰিছে আৰক্ষীক আক্ৰমণ কৰা ৮টা অপৰাধী বৰ্তমান আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে ৮ অপৰাধী আটাইকেইটা জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে ৮ অপৰাধীক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত জনাই আছে বা আসামী আক্ৰমণ কৰিছে আৰক্ষীক ২ আগষ্টৰ পুৱতি নিশা সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা ২ আগষ্টৰ দিনাই সংঘটিত হৈছিল আৰু আসামীয়ে এবাৰ আৰক্ষীক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰক্ষীৰ দলটোক আক্ৰমণ কৰিছে ৩৫ জনীয়া এটা বৃহৎ আসামীৰ দলে যিহেতু আৰক্ষীয়ে অভিযান চলাইছিল অপৰাধী ধৰিবলৈ অভিযান চলাইছিল আৰু সেই সময়তে আৰক্ষীৰ দলক আক্ৰমণ কৰিছে ৩৫ জনীয়া এটা বৃহৎ দলে আসামীৰ দলে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়ন কৰিছিল ৩৫ জনীয়া দলটো আৰু আৰক্ষীক আক্ৰমণ কৰা ৮টা অপৰাধী বৰ্তমান আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে আটাইকে জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু ২ আগষ্টৰ পুৱতি নিশা সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা এই ঢেকিয়াজুলিত সংঘটিত হৈছিল এই ঘটনা ২ আগষ্টৰ দিনাই সংঘটিত হৈছিল আসামীক ধৰিবলৈ আৰক্ষীৰ এটা বৃহৎ দল গৈছিল কিন্তু আৰক্ষী দলৰ লগতে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল আসামীয়ে আক্ৰমণ কৰিছিল আৰক্ষীৰ দলক বৰজলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁই নেতৃত্বত গৈছিল এই বৃহৎ দলটো আৰু ফটাহিলমূলত গ্ৰেফতাৰী পাৰুৱানাত থকা ৰফিকুল ইছলামক ধৰিবলৈ গৈছিল দলটো ৰফিকুল ইছলামক ধৰিবলৈ যোৱা দলটোৰ ওপৰত চলিল আক্ৰমণ আৰক্ষীৰ দলটোক আক্ৰমণ কৰে ৩৫ জনীয়া এটা বৃহৎ দলে আৰু আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়ন কৰিছে দুৰ্বৃত্ত আনফালে আৰক্ষীৰ আক্ৰমণ কৰা ৮টাকৈ অপৰাধী আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৮টা অপৰাধী আটাইকেইটাকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীয়ে বৰ্তমান সময়ত আটক কৰিছে ৮টা যেটো এই ঘটনা সংঘটিত হৈছিল ২ আগষ্টৰ পুৱতি নিশাই সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা আৰক্ষী আসামী ধৰিবলৈ অৰ্থাৎ অপৰাধী ধৰিবলৈ যাওঁতে আৰক্ষী দলৰ ওপৰত আক্ৰমণ কৰি চলাইছিল ৩৫ জনীয়া এটা বৃহৎ দলে অপৰাধীৰ ৩৫ জনীয়া এটা বৃহৎ দলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে আৰু সেই আক্ৰমণৰ পিছতে এতিয়া আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৮টাকৈ অপৰাধী আৰক্ষীৰ জালত পৰিছে ঢেকিয়াজুলিত সংঘটিত হৈছে এই ঘটনা আৰক্ষীৰ দলক আক্ৰমণ কৰিছে ভয়াবহ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত আসামীক ধৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ভয়ংকৰ আক্ৰমণ আৰু বৰজলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁই নেতৃত্বত গৈছিল এই বৃহৎ দলটো প্ৰিয়ংকা বৰগোহাঁই নেতৃত্বত এই বৃহৎ দলটো গৈছিল এই দলটোৰ ওপৰত চলিল আসামীৰ আক্ৰমণ ৩৫ জনীয়া এটা বৃহৎ দলৰ চলিল আক্ৰমণ আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৮ জনকৈ অপৰাধী আৰক্ষীৰ জালত পৰিছে আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে ৮টাকৈ অপৰাধী জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনা সংঘটিত হৈছিল ২ আগষ্টৰ পুৱতি নিশাই আৰক্ষীয়ে যেতিয়া আসামী বিচাৰি গৈছিল অপৰাধী বিচাৰি গৈছিল সেই সময়তে অপৰাধী আৰক্ষীক আক্ৰমণ কৰিছিল আৰু ৩৫ জনীয়া এটা দল আছিল প্ৰায় ৩৫ জনীয়া অপৰাধীৰ দল আছিল সেই ৩৫ জনীয়া অপৰাধী দলটোৱে আৰক্ষীৰ ওপৰত চলাইছিল আক্ৰমণ আৰু বৰজলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বৰগোহাঁই নেতৃত্বত গৈছিল এই বৃহৎ দলটো আৰক্ষীৰ দলটো কিন্তু সেই আৰক্ষীয়ে অপৰাধী বিচাৰি যোৱা আৰক্ষীকে আক্ৰমণ কৰিলে অপৰাধীয়ে ৩৫ জনীয়া এটা দলে আক্ৰমণ কৰিলে আৰক্ষীৰ ওপৰত আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেফতাৰ কৰিবলৈ সক্ষম হৈছে ৮টাকৈ অপৰাধী আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে ৮ অপৰাধীক কৰি আছে তেখেতসকল আমাৰ ইয়াৰ শোণিতপুৰ জিলাৰ বা তেখেতসকলৰ কোনো ধৰণৰ ভোটাধিকাৰ নাই সেই চৰকাৰী মাটিত বসবাস কৰি থকা লোকসকলক যাতে উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক এই যি ঘটনা ঘটি গ'ল আজি যোৱা ২ তাৰিখে এই ঘটনা সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা এনেকুৱা ঘটনা অসমৰ বিভিন্ন প্ৰান্তত আমি পৰ্যায়ক্ৰমে মাজে মাজে আমি হৈ থকা দেখা পাই আহিছোঁ কিন্তু সেই ঘটনা আজি বৰজলাতো আজি সংঘটিত হৈ গ'ল সঁচাকৈ দুৰ্ভাগ্যজনক কথা আৰু এনেকুৱা অঞ্চলসমূহত আজি আৰক্ষীয়ে এজন ড্ৰাগছ বেপাৰীক ধৰিবলৈ যাওঁতে যি ধৰণৰ ঘটনা গাঁৱৰ ৰাইজে ওলাই আহি আৰক্ষীকে আচলতে আৰক্ষীক গাঁৱৰ ৰাইজে সহায় কৰিব লাগিছিলে কিন্তু তাৰ পৰিৱৰ্তে আৰক্ষীক তেখেতসকলে হাত উঠাইছে আৰক্ষীৰ বিভিন্ন ধৰণৰ পোছাকত যাওঁতে আৰক্ষীৰ ওপৰত হাত উঠাইছে
অস্ত্ৰ কাঢ়ি ল'ব খুজিছে আৰু কেইবাজনো আৰক্ষীৰ লোক আহতও হৈছে। সঁচাকৈ এই ঘটনা নিন্দনীয় আৰু আজি সময় থাকোঁতেই অসম চৰকাৰে এইসমূহ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে যদি ব্যৱস্থা গ্ৰহণ নকৰে অসমৰ অনাগত ভৱিষ্যত কিন্তু বহুত বেয়া ফালে গতি কৰি আছে। সেয়েহে আমি দাবী জনাইছোঁ অসম চৰকাৰক যাতে সেইসমূহ অঞ্চলৰ যিসমূহ কালপিত আছে এইসকলক অনতিপলমে কৰায়ত্ব কৰি যাতে উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।